স্বাধীনোত্তৰ কালৰ পাছত অসমৰ এখন চৰকাৰে জাতীয় দায়িত্ব এটা পালন কৰিছে। বেদখলকে উচ্ছেদ কৰিছে, হাজাৰ হাজাৰ ভূমি খিলঞ্জীয়া থলগিৰি ৰাইজে যাতে ভোগ কৰিব পাৰে তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে। বনাঞ্চলৰ পৰা উচ্ছেদ কৰিছে, তাক থলগিৰি খিলঞ্জীয়া ৰাইজে সহমত পোষণ কৰিছে আৰু চৰকাৰে জাতীয় দায়িত্ব পালন কৰিছে বুলি ভাবি আৰু সকলোৱে চৰকাৰৰ সহযোগিতা কৰিছে। এই ক্ষেত্ৰত অসমৰ ৰাইজ অসম চৰকাৰখনৰ লগত আছে এই ভাল কামটোত। আৰু এই ক্ষেত্ৰত কোনোবা জমিয়ত উলেমায়ে কোনোবা ধৰ্মীয় কথা বতৰা ক'ব, সাম্প্ৰদায়িক কথা বতৰা ক'ব আৰু উচ্ছেদ অভিযান চলিলেই সন্দেহযুক্ত নাগৰিকৰ কথা ক'লেই তেওঁলোকে ধৰ্মীয় ৰহণ শুনাব, এই কথা বতৰাবিলাক অসমৰ মানুহে বিশ্বাস নকৰে, অসমৰ মানুহে মানি নলয়। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি যন্ত্ৰ মন্ত্ৰৰ এটা কথা টানি অনুৰোধ জনাইছোঁ যে আপুনি কোনো ধৰণৰ এই কথা বতৰাৰ মাজত ভুল নাযাব, আপুনি বিচলিত নহ'ব, ৰাইজৰ পক্ষ থাকি ৰাইজৰ কাম কৰক, ৰাইজ আপোনাৰ লগত আছে আৰু এই ভাল কামটোত অসমৰ থলগিৰি খিলঞ্জীয়া ৰাইজ আপোনাৰ পক্ষত আছে। আৰু